PNV চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ। ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে অত্যন্ত ধন্যবাদ। টকলা মোৰ চুলি নাই, চুলি কাটিলোঁ আৰু টুপিটো পিন্ধি লওঁ। আচলতে পকা পকা চুলিবিলাক ওলাইছে নহয়, টুপিটো পিন্ধি লওঁ। এতিয়া আজি আচলতে নতুন এখন দোকান খুলিছে শিমলুগুৰিত আৰু সেই দোকানখনলৈ মই লৈ আহিব বিচাৰিছোঁ। এখন খুব অভাৱ আছিলে শিমলুগুৰিত, এখন কম্পিউটাৰৰ দোকানৰ বা লেপটপৰ দোকানৰ খুব অভাৱ আছিলে আৰু সেই দোকানখন আৰম্ভ হৈছে আৰু আৰম্ভ হোৱাৰ পিছত ভাবিলোঁ যে সেই দোকানখন আপোনালোকৰ লগত পৰিচয় কৰি দিয়াৰ প্ৰয়োজন আছে। মোৰ পিছফালে এখন চেলগুৰু খুব কেইদিনমান হৈছে মাত্ৰ চেলগুৰুখন অ'পেন কৰাৰ, আৰু তাত কি কি পোৱা যায় ইয়াত লেপটপ আৰু শুনিছোঁ অনলাইনৰ দৰত একে দৰত ইয়াত লেপটপ, কম্পিউটাৰ, স্মাৰ্টফোন সকলোবিলাক পাব। দুখনকৈ দোকান আছে, এখন মাত্ৰ কম্পিউটাৰৰ দোকান য'ত লেপটপ বা স্মাৰ্টফোন, স্মাৰ্ট টিভি বা অন্যান্য ডেস্কটপ এইখিনি পোৱা যায়। আৰু সেই দোকানখন নতুনকৈ আৰম্ভ হৈছে। নতুনকৈ আৰম্ভ কৰা এই দোকানখনৰ মাজলৈ ভিতৰলৈ আপোনালোক লৈ যাব বিচাৰিছোঁ। কি আছে, কি কি পোৱা যাব, কি কি ব্ৰেণ্ডৰ লেপটপ পোৱা যাব, কি কি ব্ৰেণ্ডৰ ইয়াত স্মাৰ্ট টিভি পোৱা যাব, এই গোটেই কথাখিনি দেখুৱাবলৈ মই আপোনালোকক লৈ আহিছোঁ চেলগুৰু। বৰক ভিতৰলৈ সোমাই যাওঁ। লিখা আছে ডিলছ লেপটপ, ডেস্কটপ, CCTV, printer with all accessories, also repair and service exchanges facility, easy finance available here. ইজি ফাইনেন্সৰ ব্যৱস্থা আছে ইয়াত, ৰিপেয়াৰিঙৰ ব্যৱস্থা আছে, এক্সচেঞ্জৰ ব্যৱস্থা আছে। মানে আমি অনলাইনত সকলো বস্তু ক্ৰয় কৰি আছোঁ ন, তাৰ সেই গোটেই সুবিধাখিনি চেলগুৰুৱে দি আছে আৰু চেলগুৰুৰ সেই সুবিধাখিনি ল'বৰ কাৰণে বলক ভিতৰলৈ যাওঁ, গোটেই কথাখিনি জানি লওঁ। ঠিক আছে, ভিতৰলৈ যাওঁ বলক। ভিতৰলৈ গৈ আমি কি কি ব্ৰেণ্ডৰ ইয়াত লেপটপ পোৱা যাব আৰু কি কি পোৱা যাব, কেনেধৰণৰ ফেচিলিটি আছে, ফাইনেন্স ফেচিলিটি কেনেকুৱা, তেওঁলোকে ইজি ফাইনেন্সৰ ফেচিলিটিৰ কথা কৈছে, কেনেধৰণৰ ইজি ফাইনেন্স কৰা হ'ব, এই গোটেই কথাখিনি জানিবলৈ হ'লে নিশ্চয় এই গৰাকীক লগ কৰিব লাগিব। আৰু গৰাকীক লগ কৰি গোটেই কথাখিনি, যিখিনি কথা আমি অন্যান্য চহৰলৈ যাওঁ লেপটপ কিনিবৰ কাৰণে, সেই কামখিনি অন্ততঃ শিমলুগুৰি নগৰত সহজলভ্য হৈ পৰিছে আৰু শিমলুগুৰি নগৰত সেইখিনি পোৱা যাব। সেইকাৰণে ভাবিলোঁ যে মই ভিতৰত গৈ কথা পাতোঁ, যিখিনি মোৰো সহায় হ'ব, আপোনালোকৰ সহায় হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ। নামটো কি আছিলে? মোৰ বিবেক গোয়েংকা। বিবেক গোয়েংকাৰ এখন দোকান। বিবেক গোয়েংকাৰ দুখন দোকান আছে। এখন আছে স্মাৰ্টফোনৰ এখন দোকান আছে, সেইখনো চেলগুৰুৱে আছিলে। ইয়াৰ অপজিটত আছে, মই নিশ্চয় দেখুৱাম এখন। আৰু এইখন হ'ল চেলগুৰু, যিখন নতুনকৈ কেতিয়া আৰম্ভ কৰিছে? এইখন যোৱা মাহৰ 14 তাৰিখে। যোৱা মাহৰ 14 তাৰিখে। তেওঁ এমাহ সম্পূৰ্ণ হোৱা নাই, এমাহ সম্পূৰ্ণ আজি কেইদিনৰ পিছত হ'ব। কি কি পাব? লেপটপ, ডেস্কটপ, CCTV আৰু কম্পিউটাৰ ৰিলেটেড সম্পূৰ্ণ বস্তু পাব। মই শুনিছোঁ আপোনাৰ এই যি দোকানত আপুনি যিবিলাক বস্তু অনলাইনৰ দৰত সমান দৰত পাব বোলে? অনলাইনত আপুনি কম্পেয়াৰ কৰি চাব পাৰে, আপুনি অনলাইনৰ দামত পাই যাব। বহি লওক। ইয়াত মই দেখিছোঁ যে ওপৰত কেইবাটাও বস্তু লিখি এক্সচেঞ্জৰ কথা কোৱা হৈছে। কি এক্সচেঞ্জ হ'ব? আপোনাৰ যদি পুৰণা লেপটপ আছে, সেইটো যদি আপুনি লৈ আহে, তাক আমি চাই পিনি এটা দৰ এটা লগাম। সেই দৰটো মতে আপুনি যদি ছেটিছফাই হয়, সেইটো দি পিনি আপুনি নতুন লেপটপ এটা নিব পাৰিব। সেইটো হ'ল এক্সচেঞ্জ ফেচিলিটি। ইজি ফাইনেন্সৰ কথা লিখা আছে। ইজি ফাইনেন্স, যদি আপোনাৰ চিভিল স্ক'ৰ ভাল, আপুনি মাত্ৰ 1500 বা 2000 টকা এক্সট্ৰা দি পিনি এটা লেপটপ আপুনি ক্ৰয় কৰিব পাৰিব। আৰু তাত আপোনাৰ ডাউন পে'মেণ্ট আহিব ধৰি লওক 25% পৰা 30%ৰ ভিতৰত, 25% বা 30% ডাউন পে'মেণ্ট আহিব। বাকী আপুনি 8টা বা 10টা বা সেইটো আমি ফাইলটো চাই পিনি ক'ম, সেইকেইটা EMI দিলে আপুনি ল'ব পাৰিব। ষ্টুডেণ্টৰ ক্ষেত্ৰত কিবা ফেচিলিটি আছে নেকি? ষ্টুডেণ্টৰ কাৰণে কিছুমান সৰু অফাৰ আছে, যেনেকৈ সিহঁতি ৱায়াৰলেছ মাউচ কিছুমান আমি অফাৰ কৰি থৈছোঁ, বা বেগ এটা অফাৰ কৰি থৈছোঁ। কিমান দামত কোনটো কিনিছে সেইটো মতে আমি ষ্টুডেণ্টৰ কাৰণে সৰু সুৰা অফাৰ কিছুমান ৰাখি থৈছোঁ। শিক্ষাৰ্থীসকলে যদি ল'ব বিচাৰে তেওঁলোকৰ কাৰণে অফাৰ আছে, বেগ আছে আৰু কি আছে, ৱায়াৰলেছ মাউচ আছে। এইখিনি অফাৰ শিক্ষাৰ্থীসকলৰ কাৰণে স্পেচিয়েলি আছে। আৰু আমাৰ চাকৰিয়ালসকলৰ কাৰণে কি আছে? চাকৰিয়ালৰ কাৰণে আমি অৱশ্যে সোনকালে নতুনকৈ আমি কিবা এটা আমি ফাইনেন্সত ল'ব পৰা আপোনালোকৰ কাৰণে আমি ইজি ফাইনেন্স কৰিম, বহুত ইজি।
হা আপুনি 15 মিনিটৰ ভিতৰত মোৰ ইয়াৰ পৰা এটা লেপটপ ফাইনেন্সত লৈ যাব পাৰিব যদি চিভিল স্ক'ৰ ভাল হয়। যদি চিভিল স্ক'ৰ ভাল হয় আৰু খুব কমটি ডাউন পে'মেণ্টত আৰু খুব কমটি এক্সট্ৰা পইচা নভৰে আপুনি 1500 পৰা 2000 টকাহে এক্সট্ৰা ভৰিব তাতকৈ বেছি পইচা নভৰে আপুনি এতিয়া আপোনাৰ কি ব্ৰেণ্ডৰ ইয়াত পাব ৰাইজে? Asus পাব, Lenovo পাব আৰু কিছু আপুনি MSI আৰু আপোনাৰ SR পাব। এপলৰ কাৰণে এতিয়া আমাৰ চিন্তা কৰা হোৱা নাই, অলপ সময় লাগিব। কিমান ৰেঞ্জৰ পৰা কিমান ৰেঞ্জলৈকে পাব? মোৰ ওচৰত বৰ্তমান 22,000 পৰা লৈ পিনি 1 লাখ টকালৈকে মোৰ ওচৰত ষ্টক আছে। তাৰ ওপৰত থাকিলে আপুনি যদি আজি অৰ্ডাৰ দিয়ে মই পৰহি দিনা আপোনাক ডেলিভাৰীৰ পৰা ব্যৱস্থা কৰি থৈছোঁ। ৰিপেয়াৰিঙৰ কি ব্যৱস্থাটো? ৰিপেয়াৰিঙৰ আমি নিজৰ লগত কিছুমান মানুহ জড়িত কৰিছোঁ। এতিয়া আহিব আমাৰ সন্ধিয়া সময়ত, এতিয়া আপোনালোকৰ যি প্ৰব্লেম থাকে সেইটো শ্বৰ্ট আউট কৰি দিব। ৰিপেয়াৰিঙৰ কাৰণে আপুনি মোক এদিন যদি সময় দিয়ে মই আপোনাৰ সম্পূৰ্ণ যি বস্তু আছে চব ৰিপেয়াৰ কৰাই দিম। বন্ধুসকল, ইমান সুন্দৰ এটা সুবিধা, ইমান সুন্দৰ সুবিধা পায় যিখিনি শিমলুগুৰিৰ দৰে সৰু নগৰ এখনত আমি কল্পনা কৰিব পৰা নাছিলোঁ যে কেতিয়াবা ইয়াত এখন কম্পিউটাৰ বা লেপটপৰ দোকান হ'ব। এই কথাটো কেতিয়াও চিন্তা কৰা নাছিলোঁ, কিন্তু কম্পিউটাৰ বা লেপটপৰ এখন দোকান হোৱাৰ লগতে সেই দোকানখনে সকলো ধৰণৰ সুবিধা ইয়াত প্ৰদান কৰিছে। আৰু দীপক গোয়েংকাৰ বিবেক গোয়েংকাৰ ভায়েক নহয় জানো? কাৰণ দীপক মোৰ বন্ধু আৰু দীপকৰ ভায়েক মোৰ ভাইটি হৈছে। যিয়ে নহওক, মই ইয়াৰ আগতেও তেওঁ এটা স্মাৰ্টফোনৰ যিখন বজাৰ যেনেকৈ এখন দোকান এটা শ্ব'ৰুম যেনেকৈ প্ৰস্তুত কৰিব লাগে সেই গোটেই কথাটো এটা কনচেপ্ট এটা শিমলুগুৰিলৈ আনি দিলে। আৰু যেতিয়া চেল কাফে, তেওঁলোকৰ চেল গুৰু বুলি মই ক'লোঁ ভুলতে, আচলতে চেল কাফে ইয়াৰ সন্মুখত যিখন আছে চেল কাফেত যেতিয়া দোকানখন আৰম্ভ কৰে তাৰপিছত দেখিলোঁ শিমলুগুৰিৰ বিভিন্ন প্ৰান্তত একে ছেটআপটোত দোকান আৰম্ভ হৈছে। এটা দোকানৰ এটা কনচেপ্ট, এখন দোকান এটা শ্ব'ৰুম কেনেকৈ সজাই ৰাখিব লাগে, এটা শ্ব'ৰুমত কেনেকৈ বস্তুবিলাক ৰাখিব লাগে, এই কথাবিলাকো কিন্তু ইয়াৰ যিটো কলা, দোকান এখন সজাই ৰখাৰ যিটো কলা, সেই কলাটো কিন্তু সুন্দৰকৈ বিবেকে ৰাখিছে। যিয়ে নহওক, মই অকণমান তেওঁলোকৰ কথা পাতোঁ। কি নাম? নমস্কাৰ, মোৰ নাম অনিমা দাস। ঘৰ শিমলুগুৰিতে। তুমি কম্পিউটাৰ কামখিনি প্ৰায় জানা? কম্পিউটাৰ কামখিনি প্ৰায় জানো। ঠিক আছে, তো মোৰ লগত আৰু এজন সহযোগী আছে, বৰ্তমান তেওঁ নাই, ঘৰলৈ গৈছে। তো তেওঁ নাথাকিলে ধৰক মই অকণমান চোৱা চিতা মেলা কৰি দিওঁ, সেই তেনেকুৱা নিচিনা দুজনে মিলি মানে একেলগতে কৰোঁ। আৰু কেনেকৈ দোকানখন খোলাৰ পিছত গ্ৰাহকৰ যিটো হেৰিটো কেনেকুৱা পাইছা? ছাৰ, ভালে পাইছোঁ। গ্ৰাহকৰ হেৰি ছাপ'জ ধৰক মানে আহিছে, মানুহে বহুত মানে ইজি ফাইনেন্সত ল'ব পাৰিছে। ছাপ'জ যেনেকৈ দাদাই ক'লে, আমাৰ বিবেক দাই যেনেকৈ ক'লে মানে কথাটো, ছাপ'জ আপুনি যেনেকৈ ইজি ফাইনেন্সত ল'ব পাৰিব, এক্সচেঞ্জ কৰিব পাৰিব, সকলো ধৰণৰ ব্ৰেণ্ড আছে, এইখিনি সকলো সুবিধা আমাৰ ইয়াতে আছে। যিকোনো এটা পাৰ্ট যদি বেয়া হৈ যায় কিমান দিনৰ ভিতৰত সেইটো হেৰি? আমাক দাদাই যিহেতু ক'লে আমাক 1 বা 2 দিন সময় দিব লাগিব, কাৰণ আমি আপোনালোকে যেতিয়া আমাক বস্তুটো দিব, কাৰণ বস্তুটো মানে ঠিক কৰিবলৈতো সময় লাগিব ন। 1 বা 2 দিন যদি সময় দিয়ে আমি বস্তুটো হেৰি কৰি আপোনালোকক হেৰি কৰি দিম, ডেলিভাৰ কৰি দিম, তেনেকুৱা কথা। এইখন হৈছে চেল গুৰু। মই আকৌ কৈছোঁ, এখন চেল গুৰু। আৰু মোৰ নিজৰ গৃহ এখন নগৰ শিমলুগুৰি, আৰু শিমলুগুৰি নগৰত এনে এখন ভাল দোকান, এই প্ৰযুক্তিবিদ্যাৰ সময়ত যিটো বস্তু শিক্ষক ছাত্ৰৰ পৰা একেবাৰে সকলোকে প্ৰয়োজন, যুৱকৰ পৰা বৃদ্ধলৈকে প্ৰয়োজন হৈ পৰা এটা বস্তু লেপটপ বা কম্পিউটাৰ। আৰু সেই কম্পিউটাৰ অপৰিহাৰ্য এটা আমাৰ যন্ত্ৰ হৈ পৰিছে, যিটো নহ'লে আমি বহু কামেই কৰিব নোৱাৰোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু সেইসকলৰ কাৰণে অতি সুবিধা হোৱাকৈ নিজৰ গৃহ চহৰখনতেই এই বস্তুখিনি পোৱাৰ এটা সুবিধা কৰি দিলে। আৰু সেইকাৰণেই মই ভাবিলোঁ যে আপোনালোকক এই দোকানখনৰ লগত পৰিচয় কৰি দিওঁ। আৰু কিবা আছে বিবেক ক'বলগীয়া? আৰু কিবা আছে? CCTV আজিৰ দিনত প্ৰয়োজনীয় বস্তু। যদি কাৰোবাৰ ল'বলৈ কিবা অসুবিধা থাকে মই সেইটো EMIত কৰাই দিম। CCTV ছেটআপ এটা কিমান? 4টা CCTV? 4টা যদি আপুনি কেমেৰা লগাই 20,000 ভিতৰত আপোনাৰ মানে চব বস্তু যদি ভাল লগাই 20,000 টকাৰ ভিতৰত ইনষ্টল কৰি দিব পৰা যায়। 20,000 টকাৰ ভিতৰত আপোনাৰ তাৰপিছত 15,000ও হ'ব পাৰে। আপোনাক কেনেকুৱা কোৱালিটি লাগে, কেনেকুৱা কি লাগে, সেই তাৰ ওপৰত ডিপেণ্ড কৰি পিনি সেই 15 পৰা 20ৰ ভিতৰত আপোনাৰ গোটেই ছেটআপটো আহি যায়। আৰু তোমাৰ যিখন চেল কাফে আছে তাত কি মোবাইল পোৱা? সেইখন মোৰ জেঠেৰি হয়, আমি দুজন ইজনে সিজনক সহযোগ কৰোঁ।
সেইখনত আপুনি হেৰি অ'প' ভিভ' MI ৰিয়েলমি বৰ্তমান আইফোনো ৰখা হৈছে তাত আপুনি এইখিনি ব্ৰেণ্ড পাই যাব তাতো ইজি ফাইনেন্স এভেইলেবল আছে মোৰ তোমাৰ বিষয়ে জনাবলৈ কিবা থাকি গ'ল নেকি মই নাই হয় শিমলুগুৰি ৰাইজে সদায় মোক সহযোগ কৰি আহিছে তেওঁলোকৰ আশীৰ্বাদতে আজি এখন মোৰ দোকান আছে আৰু মই আশা ৰাখিলোঁ যে শিমলুগুৰি ৰাইজে আগলৈও মোক সহায় কৰিব সহযোগ কৰিব আৰু মোৰ তেওঁলোকক সেৱা কৰিবলৈ কাৰণে সুবিধা চেৰাউণ্ডিং কিমান এৰিয়াৰ ভিতৰত তোমাৰ দোকানখন আছে এতিয়া মোৰ নাজিৰা গেলেকী মেকিপুৰ সোণাৰী হেপাকাটি এইখিনি কাষ্টমাৰ মোৰ ওচৰত এইকেইদিনত এই 15 দিনৰ ভিতৰত মোৰ ওচৰত আহি পিনি লেপটপ ক্ৰয় কৰিছে আৰু তেওঁলোক খুব সন্তুষ্ট হৈছে আৰু মোৰ ভাগ্য যে মই তেওঁলোকক ছাৰ্ভিচ দিব পাৰিছোঁ নিশ্চয় মই গোটেই কথাখিনি মোৰ পৰা কোৱাতকৈ মই বিবেকৰ পৰা কোৱালোঁ বিবেকে গোটেই কথাখিনি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছে আৰু আপোনালোকে অকণমানো ভয় কৰিব নালাগে কাৰণ ক'ৰবাৰ পৰা ক্ষণস্থায়ী বা অস্থায়ী এখন দোকান নহয় এখন স্থায়ী দোকান যি বস্তু আপোনালোকে বিচাৰিব যিখিনি কৰিবলৈ বিচাৰিব সেইখিনি নিশ্চয় ইয়াত পাব সেই সুবিধাখিনি আপোনালোকে ইয়াত লাভ কৰিব আৰু সকলোকে অনুৰোধ কৰিছোঁ সহায় কৰক এজন যুৱকে এটা ব্যৱসায় আৰম্ভ কৰিছে সহায় কৰক আৰু এই ব্যৱসায়টোৰ লগত আপোনালোকৰ নতুন প্ৰজন্মৰ যিখিনি প্ৰয়োজনীয় সেই প্ৰয়োজনীয় শিক্ষাৰ ক্ষেত্ৰত হওক চাকৰিৰ ক্ষেত্ৰত হওক যিখিনি প্ৰয়োজনীয় নতুন প্ৰযুক্তিৰ যিখিনি মাধ্যম সেই মাধ্যমখিনি ইয়াত জড়িত হৈ আছে মোকো নিশ্চয় এটা লেপটপ প্ৰয়োজন হ'ব ময়ো নিশ্চয় ইয়াৰ পৰাই নিব লাগিব এই কথাখিনি কৈয়ে পুনৰবাৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ চেল গুৰুক পুনৰবাৰ উইচ কৰিছোঁ মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে ভাল হওক তোমাৰো ভাল হওক আৰু আপোনালোকৰো ভাল হওক নমস্কাৰ